Welcome to Let's Learn English. Dear student, in today's video, we will be discussing a very beautiful poem, and the name of the poem is A Thing of Beauty. It is written by John Keats. Before starting the poem, a question comes to our mind. What is a thing of beauty? It may be the sun, or the moon, or the young and old trees. It can be a simple sheep, or the daffodils, or it may be the beautiful green field, or a beautiful and clear reel, or it may be the beautiful mask rose. It can be anything. যিকোনো বস্তু হ'ব পাৰে য'ৰ পৰা আমি সৌন্দৰ্য বিচাৰি পাওঁ। আমি আলোচনা কৰি আছোঁ এ থিং অফ বিউটি নামৰ পয়েমটো, যিটো লিখিছিলে জন কিটছে। পয়েমটো আৰম্ভ কৰাৰ আগতে কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ড আৰু তাৰ শব্দৰ মিনিং কি হ'ব চাই লওঁ। প্ৰথমটো হ'ল মৰো। মৰো মানে হ'ল দ্য ফলোয়িং ডে। ছেকেণ্ডটো হ'ল ৰেথিং মানে ছাৰাউণ্ড অৰ এ চাৰ্কল। থাৰ্ডটো হ'ল গ্ৰেণ্ডুৱাৰ হাই ৰেংক অৰ ছ'চিয়েলি ইম্পৰ্টেণ্ট। ফ'ৰ্থটো হ'ল মাইটি মানে ইনৰ্মাছ। দেন ডেছপডেঞ্চ মানে হ'ল ডিপ্ৰেছড। ছেকেণ্ড লাষ্টটো হ'ল গ্লুমি মানে ছেড। এণ্ড লাষ্টটো হ'ল ৰিলছ মানে স্মল ষ্ট্ৰীম। আমি লিটাৰেৰী ডিভাইচেছ, যিকোনো কবিতাত কবিয়ে কিছুমান সাহিত্যিক অলংকাৰ ব্যৱহাৰ কৰে, যাক কোৱা হয় লিটাৰেৰী ডিভাইচেছ। এইটো পয়েমত দুই ধৰণৰ লিটাৰেৰী ডিভাইচ পাম আমি। এলিটাৰেশ্যন। এলিটাৰেশ্যন মানে হ'ল ছেইম চাউণ্ডৰ ৰিপিটেশ্যন। যেনেকুৱা মই এটা সহজ উদাহৰণ দিছোঁ, বগাকৈ বগলী বহলাই বহিছে বুলুকাত বিয়লি পেলা। অসমীয়াত এই লাইনটোত এলিটাৰেশ্যন ব্যৱহাৰ হৈছে, হয়তো আমি বুজিয়ে পাইছোঁ। প্ৰতিটো শব্দৰ প্ৰথমত আছে ব ব মানে ছেইম প্ৰনাউnciation হৈছে, আৰু সেইটো বাৰে বাৰে ৰিপিট হৈছে এটা বাক্যত বা এটা ফ্ৰেছত বা এটা পেৰেগ্ৰাফত। তাক কোৱা হয় এলিটাৰেশ্যন, যিটো নেকি আমি এইটো পয়েমত পাম, যদিও দীঘল নহয়, সৰু হ'লেও পাম। আৰু হৈছে মেটাফৰ। মেটাফৰ মানে হ'ল দুটা ভিন্ন ভিন্ন বস্তুৰ মাজত কম্পেৰিজন। মানুহক যদি জোনৰ লগত কম্পেয়াৰ কৰে বা মানুহক যদি ফুলৰ লগত কম্পেয়াৰ কৰে, সেই কম্পেৰিজনক কোৱা হ'ব মেটাফৰ। তো এনেকুৱা লিটাৰেৰী ডিভাইচেছো আমি এইটো পয়েমত পাম। আৰম্ভ কৰিছোঁ কবিতাটি। এ থিং অফ বিউটি, এটা সুন্দৰ বস্তু। এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। ইটছ লাভলিনেছ ইনক্ৰিজেছ। ইট উইল নেভাৰ পাছ ইন টু নাথিংলেছ। এটা বস্তু, এটা সুন্দৰ বস্তু, য'ত নেকি আমি সৌন্দৰ্য বিচাৰি পাওঁ। সেই বস্তুৰ সৌন্দৰ্য দিনে দিনে বাঢ়িহে থাকে। ই কেতিয়াও ক্ষয় হৈ নাযায়, ই কেতিয়াও শেষ হৈ নাযায়, বৰঞ্চ ই সদায় বৃদ্ধিহে পায়। But will keep a bower quiet for us in a sleep full of sweet dreams and health and quiet breathing. বৰঞ্চ সেই বস্তুৰ সৌন্দৰ্যই কি কৰে, আমাৰ মনলৈ শীতল চাহ, সুখৰ শীতল চাহ নমাই আনে। এনেই বোৱাৰ মানে হ'ল এটা জোপোহা গছৰ তলৰ চাহ, কিন্তু ইয়াতে হ'ল আমাৰ জীৱনত যি শীতল চাহ, যি আনন্দ বা সুখৰ শীতল চাহ, সেই চাহ নমাই আনে। তাৰোপৰিও নমাই আনে আমাৰ স্বাস্থ্যকৰ টোপনি বা ভাল টোপনি। ফুল অফ চুইট ড্ৰিম, যিটো টোপনিত নেকি আমি কি দেখা পাওঁ, ভাল সপোন দেখা পাওঁ, বা আমি সপোন ৰচোঁ জীৱনত আগবাঢ়ি যোৱাৰ সপোন। আৰু সেই বস্তু বা সেই সৌন্দৰ্যই আমাক কি দিয়ে, সুস্বাস্থ্য দিয়ে, আৰু আমাক জীৱনত জীয়াই থকাৰ প্ৰতিটো আনন্দ, প্ৰতিটো শীতলতা দিয়ে। Therefore, on every morrow we are wreathing a flowery band to bind us to the earth. সেইকাৰণে প্ৰত্যেক ৰাতিপুৱাই আমি সাৰ পাইছোঁ নতুন আশা, নতুন সপোন লৈ, আৰু নিজকে এইখন পৃথিৱীৰ লগত ফুলৰ মালাৰ নিচিনাকৈ যেন বান্ধোনত বান্ধ খাই আছোঁ। স্পাইট অফ ডেছপডেঞ্চ, আমাৰ জীৱনত দুখ দুৰ্দশা বা হতাশাও থাকে। অফ দ্য ইনহিউমেন ডাৰ্ট, যিবিলাক নেকি অমানৱীয় বা অসৎ কৰ্মৰ পৰা আহে। অফ নবল নেচাৰ্ছ, কেতিয়াবা কি আহে, প্ৰাকৃতিৰ ফালৰ পৰাও কিছুমান দুৰ্যোগ আহে বা আমাৰ জীৱনলৈ অমানিশা আহে। বৰ্তমান কৰোণা চলি আছে, যিটো মানৱ সৃষ্ট হয়তো নহয়, তো এনেকুৱা আনৱান্টেড কিছুমান ছিটুৱেশ্যনো বা সময়ো আহে। অফ গ্লুমি ডেজ, বেয়া দিন। অফ অল দ্য আনহেল্থি এণ্ড অভাৰ ডাৰ্কেন ৱেজ, কিছুমান কুস্বাস্থ্য
বা স্বাস্থ্যৰ ওপৰত হানিকাৰক কিছুমান সিচুৱেশ্যন যিবিলাক নেকি বিভিন্ন প্ৰকাৰৰ আমাৰ জীৱনলৈ নামি আহে হয়তো মানুহে কিছুমান সেৱন কৰিব নালাগা বস্তুবিলাক সেৱন কৰে তাৰ ফলত আহে নতুবা মানুহে কি কৰে নিজক অপকাৰ সাধন কৰে তো এই গোটেইবিলাক বস্তু মেড ফৰ আৱাৰ চাৰ্চিং আমাক বিচাৰি থাকে দুখ বেদনা দুৰ্দশা হতাশাও মানুহক বিচাৰি থাকে তো এই গোটেইবিলাক বস্তু আমাৰ জীৱনত থকা সত্ত্বেও য়েছ ইন স্পাইট অফ অল দিছ এই গোটেইবিলাক বস্তু থকা সত্ত্বেও some shape of beauty moves away the pale from our dark spirit এইখন পৃথিৱীত কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৱে নেকি কি কৰে আমাৰ জীৱনৰ পৰা সেই দুখ দুৰ্দশা বেয়া দিন অন্ধকাৰময় জীৱনৰ পৰা আমাক কি কৰে পোহৰলৈ লৈ আহে আনন্দৰ ফালে লৈ আহে য'ত নেকি আমি বিচাৰি পাওঁ আশা য'ত নেকি বিচাৰি পাওঁ আমি শান্তি তো এনেকুৱা কিছুমান বস্তু এইখন নেচাৰত এইখন প্ৰাকৃতিত আছে সেই বস্তুবিলাক কি এবাৰ চাই লওঁ Such the sun hey জুনটো hey বেলিটো the moon hey জুনটো trees old hey জোপোহা গছডাল and young বা সৰু গছডাল sprouting a shady boon যিটোৱে নেকি চাৰিওফালে কি হৈ আছে হিচৰিত হৈ আছে আমাক ছাঁ দিছে বতাহ দিছে শীতল বতাহ ফৰ চিম্পল শ্বিপ সাধাৰণ ভেড়াৰ পোৱালিয়ে হওক এণ্ড ছাচ এ ডেফোডিলছ বা সেই ডেফোডিলছ ফ্লাৱাৰবিলাকেই হওক উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন যিবিলাক নেকি সেউজ ভূমিত জন্ম লয় বা হালি জালি নাচি থাকে এণ্ড ক্লিয়াৰ ৰিলছ বা সেই নদী জান জুৰিবিলাকেই হওক ফৰ ডেট ডেম চেল্ফ কুলিং এ কভাৰ্ট মেক এগেইনষ্ট দ্য হট ছিজন যিবিলাক নেকি এই গৰমৰ বতৰতো ঠাণ্ডাৰ বা শীতল বতাহ এটা কি কৰে বুৱাই লয় সেই গোটেইবিলাক বস্তুৱে আমাক কি দিয়ে শান্তি দিয়ে আনন্দ দিয়ে দ্য মিড ফৰেষ্ট ব্ৰেক তাৰোপৰিও জংঘলত থকা সেই ঢেকীয়াৰ থোকটো আমাক কেতিয়াবা কি দিয়ে আনন্দ দিয়ে বা সেই থোকটো চাইও ভাল লাগে কৈছে এই গোটেইবিলাক বস্তুৱে আমাক কি দিয়ে সৌন্দৰ্য উপভোগ কৰাৰ আনন্দ দিয়ে তাৰোপৰিও কৈছে ৰিচ উইথ এ স্প্ৰিংকলিং অফ ফেয়াৰ মাস্ক ৰোজ ব্লুমছ তাৰোপৰিও জংঘলত কিছুমান লতা জাতীয় গোলাপ ফুল থাকে যিবিলাক ফুল ঠুকে ঠুকে লাগি থাকে সেইবিলাকৰ সুগন্ধি বা সেইবিলাক হালি জালি নাচি থকা দেখা পায়ো আমাৰ মনত আনন্দ আহি যায় বা আমি আনন্দ উপভোগ কৰোঁ এণ্ড চাচ টু ইজ দ্য গ্ৰেণ্ডুৱাৰ অফ দ্য ডুবছ উই হেভ ইমেজিনছ ফৰ দ্য মাইটি ডেট তাৰোপৰিও কিছুমান আৰু মহান ব্যক্তিৰ মহান কাম সেইবিলাক কামেও আমাক কি কৰে কেতিয়াবা আনন্দ দিয়ে সাহস দিয়ে জীৱনত জীয়াই থকাৰ আশা দিয়ে যেনেকুৱাকৈ কনকলতাৰ কথা ভাবিলে আমি সৰুৰ পৰা ডাঙৰ সকলো মানুহে উৎসাহিত হৈ যাওঁ ভাল কাম কৰাৰ্থে যেনেকুৱা মহাত্মা গান্ধীৰ কথা ভাবিলেও হয়তো মনটো সাহস বা মনটোত এটা কি আহি যায় আশা আহি যায় যে আমি চেষ্টা কৰিলে হয়তো অৱশেষত গৈ সফলতা অৰ্জন কৰিমেই এই গোটেইবিলাক বস্তুৱে আমাক কি দিয়ে ভাল চিন্তাধাৰা দিয়ে বা মনত সাহস দিয়ে আনন্দ দিয়ে উই হেভ ইমেজিন ফৰ দ্য মাইটি ডেট যিবিলাক মহান ব্যক্তি অলৰেডি তেওঁলোক এইখন পৃথিৱীত নাই তেওঁলোকৰ কথা ভাবিও আমি কি পাওঁ মনত সাহস পাওঁ বা আশা মনলৈ আমাৰ আহে all lovely tales that we have heard তাৰোপৰিও আৰু কিছুমান বস্তু আছে বা আৰু কিছুমান ষ্টৰী আছে যিবিলাক অলৰেডি আমি পঢ়িছোঁ কিতাপত মানে সাধু কথা আমি ককা আইতাৰ পৰাই পঢ়িছোঁ বা আমাৰ আতাৰ পৰাই শুনিছোঁ সেইবিলাক সাধু কথা যিবিলাক কিতাপত পঢ়িছোঁ গোটেইখিনি বস্তুৱে আমাক কি দিয়ে শান্তি দিয়ে বা মনত এটা আনন্দ দিয়ে উৎসাহ দিয়ে an endless fountain of immortal drink pouring unto us from the heavens bring সেই সৌন্দৰ্য বস্তু যিবিলাকে আমাক শান্তি দিয়ে আনন্দ দিয়ে সেই বস্তুবিলাকে যেন চিৰদিনৰ বাবেই স্বৰ্গৰ পৰা অমৃত স্বৰূপ শান্তি আমাৰ জীৱনলৈ ঢালি দিছে পৰিং মানে হ'ল ঢালি দিয়া বা বাকি দিয়া ঢালি দিছে যিটোক নেকি আমি কি কৰি আছোঁ আমাৰ জীৱনলৈ ৱেলকাম জনাই আছোঁ বা আমি উপভোগ কৰি আছোঁ এইটোৱে হ'ল এ থিং অফ বিউটি নামৰ পইণ্টটোৰ চিম্পল এক্সপ্লেনেশ্যন মই বহুত বেছি দীঘল কৰা নাই তোমালোক যাতে আমনি নোপোৱা আমাৰ যিটো সিলেবাছ ৰিডিউচ হৈছে সেই সিলেবাছৰ গোটেইকেইটা চেপ্টাৰ হয়তো আমি আধা কমপ্লিট কৰিছোঁ বাকীখিনিও কমপ্লিট কৰিম উইথ প্ৰিভিয়াছ পেপাৰৰ কুৱেশ্যনৰ লগত সেই কুৱেশ্যনবিলাকৰ আনচাৰ দিয়াৰো চেষ্টা কৰিম তোমালোক ভিডিঅ' চাই থাকা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰা যদি ভাল পোৱা আৰু আজিৰ কাৰণে ইয়াতে সামৰিছোঁ দ্যাটছ অল এবাউট টুডে থেংক ইউ ডিয়াৰ ষ্টুডেণ্ট